নমস্কাৰ আমি গভৰ্ণমেণ্ট স্কিমসমূহৰ বিষয়ে আলোচনা কৰি আছিলোঁ ইয়াৰ আগৰটি ভিডিঅ'ত যিসমূহ স্কিম থাকি গ'ল আজি সেই বাকি থাকি যোৱা স্কিমসমূহ আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'ত আমি যিসমূহ কাৰেণ্টলি স্কিমসমূহ নিউজত আহি আছে আৰু 2025ৰ প্ৰতিটো এক্সামৰ ফালৰ পৰা বিশেষকৈ APSC এক্সামৰ ফালৰ পৰা যিসমূহ স্কিম গুৰুত্বপূৰ্ণ বা আন বেলেগ ওৱান ডে এক্সামিনেশ্যনছ ফালৰ পৰা গভৰ্ণমেণ্ট এক্সামিনেশ্যন ফালৰ পৰা যিসমূহ স্কিম গুৰুত্বপূৰ্ণ সকলোবোৰ স্কিমে আমি এই ভিডিঅ' কেইটিত আলোচনা কৰিছোঁ গতিকে বাকি ৰৈ যোৱা স্কিম কেইটিৰ বিষয়ে আজি আমি চাম গতিকে আমি যদি চাওঁ নেক্সট স্কিম আছিলে স্বমিধা স্কিমৰ ফুল ফৰ্ম হৈছে সাৰ্ভে অফ ভিলেজেছ and mapping with improvised technology in village areas অৰ্থাৎ এই স্কিমটো হৈছে আমাৰ যিসমূহ গাঁৱৰ অঞ্চল আছে গাঁও অঞ্চলত যাতে এটা টেকনলজি সহায়ত মেপিংটো ভালকে কৰিব যায় ভালকে এখন মানচিত্ৰ ড্ৰ কৰিব পৰা যায় তাৰ ওপৰত বেছ কৰি কিনে আনা হৈছে স্বমিধা স্কিম তো আমি নিউজত কি আছিল চাই লওঁ ৰিসেন্টলি দ্য প্ৰাইম মিনিষ্টাৰ ডিস্ট্ৰিবিউটেড প্ৰপাৰ্টি কাৰ্ডছ টু দ্য অনাৰ আণ্ডাৰ দ্য স্বমিধা স্কিম ঠিক আছে এই স্বমিধা স্কিমৰ আণ্ডাৰত যিসমূহ প্ৰপাৰ্টি অনাৰ আছিলে তেওঁলোকে প্ৰপাৰ্টি কাৰ্ডসমূহ প্ৰাইম মিনিষ্টাৰে ডিষ্ট্ৰিবিউট কৰিছে ঠিক আছে গতিকে চাই লওঁ আমি পাৰপজটো কি আছিলে উদ্দেশ্য কি আছিলে এই স্কিমটোৰ টু প্ৰভাইড এন ইণ্টিগ্ৰেটেড ইনহেবিটেড প্ৰপাৰ্টি অনাৰশ্বিপ সলিউশ্যন টু ৰুৰেল ইণ্ডিয়া এই গাঁও অঞ্চলৰ আমাৰ যিসকল লোকসকলে বাস কৰে তেওঁলোকৰ ওচৰত প্ৰপাৰ্টি মানে কি হয় অনাৰশ্বিপ নাথাকে তেওঁলোকৰ কাগজ পত্ৰ নাথাকে আৰু সেই কাগজ পত্ৰ ফালৰ পৰা কাগজ পত্ৰখিনি যাতে সঠিকভাৱে তেওঁলোকৰ লগত থাকে তেওঁলোকৰ এটা প্ৰুফ থাকে আইডেন্টিটি তাৰ বাবে এই প্ৰপাৰ্টি অনাৰশ্বিপ যাতে সকলোৱে পাব পাৰে ৰুৰেল গাঁও অঞ্চলত যিসকল লোকে বাস কৰে তেওঁলোকে যাতে প্ৰপাৰ্টি অনাৰশ্বিপ পাব পাৰে তাৰ বাবে এই স্বমিধা স্কিমটো অনা হৈছে মানে এটা প্ৰপাৰ্টি থাকিলে আপোনালোকে যদি বেংকত লোন লাগে আপোনালোকে বেংকত লোনো ল'ব পাৰিব গাঁৱৰ যিসকল অঞ্চলৰ লোকসকলৰ যদি তেওঁলোকৰ প্ৰপাৰ্টি অনাৰ নাথাকে তেওঁলোকে কি ভিত্তিত তেওঁলোকক বেংকে লোন দিব সেইটো এটা কথা তেনেধৰণৰ মানে বহুতো সুবিধা হৈ যায় যেতিয়া প্ৰপাৰ্টি অনাৰশ্বিপ থাকে আৰু আমি টাইপটো চাই লওঁ চেণ্ট্ৰেলি সেক্টৰ স্কিম হয় ঠিক আছে তাৰপিছত আমি টেকনলজি যদি চাওঁ টেকনলজি ইমপ্লিমেণ্টেশ্যন এজেঞ্চি কি হয় সাৰ্ভে অফ ইণ্ডিয়া ঠিক আছে তাৰপিছত টেনিয়ৰ কিমান চনৰ পৰা কিমান চনলৈ চলিছে 2020ৰ পৰা 2021 চনৰ পৰা 2024-25 চনলৈকে অৰ্থাৎ মানে এইটো ফিস্কেল ইয়াৰ্ছ হয় ঠিক আছে এইটো ফিস্কেল ইয়াৰ্ছ হয় ফিস্কেল ইয়াৰ 2020-21ৰ পৰা ফিস্কেল ইয়াৰ 2024-25 লৈকে তাৰপিছত অবজেক্টিভ আমি লক্ষ্যসমূহ চাই লওঁ ক্ৰিয়েশ্যন অফ একুৰেট ৰুৰেল লেণ্ড ৰেকৰ্ডছ ফৰ বেটাৰ প্লেনিং এণ্ড ৰিডিউচড প্ৰপাৰ্টি ডিস্পিউটছ এই প্ৰপাৰ্টি ডিস্পিউট যাতে নহয় সম্পত্তিৰ লগত যাতে কোনো ধৰণৰ ডিস্পিউটছ নহয় তাৰ বাবে এটা ৰুৰেল লেণ্ড ৰেকৰ্ড থাকিলে যিহেতু ভাল হয় সেইটোৱে বনাবলৈ ব্যৱস্থা কৰা হৈছে লক্ষ্য কৰা হৈছে আৰু তাৰপিছত হেল্প ৰুৰেল চিটিজেন ইউজ প্ৰপাৰ্টি ফৰ লোন এণ্ড ফাইনেন্সিয়েল বেনিফিট সেইটোৱে এতিয়া যেতিয়া আপোনালোকৰ এটা প্ৰপাৰ্টি থাকিব সেই প্ৰপাৰ্টিটোৰ ওপৰত ভিত্তি কৰি আপোনালোকে বেংকে লোন দিব আৰু আপোনালোকে লোন ল'ব পাৰিব যদি আপোনালোকে বেংকত লোন ল'ব যায় আপোনালোকৰ কিবা এটাতো আপোনালোকৰ প্ৰপাৰ্টি থাকিব লাগিব নাই আপোনালোকে চাকৰি কৰিব লাগিব নহ'লে আপোনালোকৰ সম্পত্তি থাকিব লাগিব সেই সম্পত্তিৰ ওপৰত ভিত্তি কৰি আপোনালোকক লোন প্ৰভাইড কৰিব সেইবাবে আপোনালোকে যদি এখন প্ৰপাৰ্টি অনাৰশ্বিপ পায় এখন গাঁৱত ঠিক আছে এখন গাঁৱতে এখন মানুহ আছে তেখেতে যদি প্ৰপাৰ্টি নিজৰ এটা থাকে ঠিক আছে তেওঁলোকে লোন ল'ব পাৰিব সেই লোন লৈ কিনে তেওঁলোকে বিভিন্ন কামত খটাব পাৰিব ঠিক আছে তো তেনেধৰণৰ কথা তো ফাইনেন্সিয়েল বেনিফিটছ লাভ কৰিব যেতিয়া এটা প্ৰপাৰ্টি অনাৰ হৈ যায় তাৰপিছত এনাবল প্ৰপাৰ্টি টেক্স কালেকশ্যন ফৰ গ্ৰাম পঞ্চায়ত অফ দ্য ষ্টেট লগতে যেতিয়া এটা প্ৰপাৰ্টি থাকিব আপোনালোকে টেক্স দিব লাগিব আৰু টেক্স যেতিয়া দিয়ে তেতিয়াহ'লে এই গ্ৰাম পঞ্চায়ত আৰু নহ'লে ষ্টেটখনৰো ৰেভিনিউ জেনেৰেট হ'ব ঠিক আছে আৰু কৈছে যে ডেভেলপ ছাৰ্ভে ইনফ্ৰাষ্ট্ৰাকচাৰ NGS মেপ ফৰ ভেৰিয়াছ ইউজ এইটোৱে যোনটো GIS মেপিঙৰ জৰিয়তে মানে যোনটো ছাৰ্ভে কৰা যায় সেই ছাৰ্ভে ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপমেণ্ট হ'ব আৰু কৈছে লক্ষ্য আৰু এটা মেইন লক্ষ্য কি ইম্প্ৰুভ গ্ৰাম পঞ্চায়ত ডেভেলপমেণ্ট প্লেনছ ইউজিং GIS মেপিং এইটো গ্ৰাম পঞ্চায়ত যোনটো ডেভেলপমেণ্ট প্লান আছিলে সেইটো যাতে GIS মেপিঙৰ দ্বাৰা এটা আপোনালোকে দিছে এইটো GIS মেপিং কৰিছে GIS মেপিঙৰ দ্বাৰা যাতে ইম্প্ৰুভ কৰিব যায় সেইটো ব্যৱস্থা কৰা হৈছে লক্ষ্য কৰা হৈছে তাৰপিছত নেক্সট আমি চাওঁ নেশ্যনেল প্ৰগ্ৰাম ফৰ চিভিল ছাৰ্ভিচেছ কেপাচিটি বিল্ডিং এইটো এটা কেপাচিটি বিল্ডিং মিছন হয় যাৰ নাম হৈছে মিছন কৰ্ময়োগী আপোনালোক আহিব পাৰে মিছন কৰ্ময়োগী কি হয় ঠিক আছে মিছন কৰ্ময়োগী কি হয় মিছন কৰ্ময়োগী কাৰ কাৰণে হয়
যিসকল চিভিল সাৰ্ভেণ্ট আছে ঠিক আছে তেওঁলোকৰ বাবে হয় গতিকে এইটো কোনটো মিনিষ্ট্ৰি আণ্ডাৰত আহে এইটো আমি চাই ল'ম মিনিষ্ট্ৰি অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্স এণ্ড পেঞ্চন এইটো মিনিষ্ট্ৰি আণ্ডাৰত আহে ঠিক আছে তাৰপাছত নিউজত কিহৰ কাৰণে আছিলে দ্য কেপাচিটি বিল্ডিং কমিশ্যন লঞ্চ ইন 2021 এজ এ পাৰ্ট অফ দ্য নেশ্যনেল প্ৰগ্ৰাম ফৰ চিভিল ছাৰ্ভিচেছ কেপাচিটি বিল্ডিং মিছন কৰ্ময়োগী হেজ কমপ্লিট 3 years মানে এই মিছন কৰ্ময়োগী যোনটো কেপাচিটি বিল্ডিং এটা প্ৰগ্ৰাম হয় চিভিল ছাৰ্ভেণ্টসকলৰ বাবে সেইসকলে মানে এই মিছনটোৱে 3 years কমপ্লিট কৰিলে তো পাৰ্পজ কি হয় এই মিছন কৰ্ময়োগীৰ চাইলৰ প্ৰেছক্ৰাইব কেপাচিটি বিল্ডিং প্ৰগ্ৰাম ফৰ চিভিল ছাৰ্ভিচেছ যাতে চিভিল ছাৰ্ভিচসকলৰ যাতে আৰু অলপ স্কিল ডেভেলপমেণ্ট হ'ব পাৰে অলপ কেপাচিটি বিল্ডিং কৰিব পাৰে তেওঁলোকৰ কৰ্মদক্ষতা বাঢ়িব পাৰে সেই তাৰ ওপৰত ভিত্তি কৰি কিনি এই মিছন কৰ্ময়োগীটো অনা হৈছে ঠিক আছে কভাৰ এজ অল দ্য চিভিল ছাৰ্ভেণ্টছ ইনক্লুডিং কণ্ট্ৰেকচুৱেল এমপ্লয়িজ এক্ৰছ ডিফাৰেণ্ট মিনিষ্ট্ৰিজ ডিপাৰ্টমেণ্টছ তাৰপিছত অৰ্গেনাইজেশ্যন এজেঞ্চিজ অফ দ্য ইউনিয়ন গভৰ্ণমেণ্ট মানে ইউনিয়ন গভৰ্ণমেণ্টৰ যিমানখিনি ঠিক আছে ইউনিয়ন গভৰ্ণমেণ্ট হওক তাৰপিছত বেলেগ ডিপাৰ্টমেণ্টৰ হওক যিমানখিনি চিভিল ছাৰ্ভেণ্ট আছে মানে চিভিল ছ'চাইটিৰ কাৰণে যিসকলে মানে নিয়োগ হৈ আছে আত্মনিয়োগ হৈ আছে তেওঁলোকৰ যাতে এটা কি হয় তেওঁলোকক মানে এই কেপাচিটি বিল্ডিং প্ৰগ্ৰামটো তেওঁলোকৰ বাবে কৰা হৈছে ঠিক আছে তাৰপিছত হৈছে মাই আইগট এইটো মাই আইগট IGOT এইটো কি হয় এইটো ডেলিভাৰী টাৰ্গেটেড ট্ৰেইনিং কৰ্চেছ অৰ ইণ্ডিভিজুৱেল অফিচাৰ ঠিক আছে তো এই গটৰ জৰিয়তে এইটো গট ইয়াৰ জৰিয়তে কি কৰা হয় মানে যিসকল অফিচাৰ্ছ আছে তেওঁলোকক মানে কি হ'ব ট্ৰেইনিং কোৰ্চ প্ৰভাইড কৰা হয় তাৰপিছত কিউৰেটেড প্ৰগ্ৰামছ কেটাৰ ডাইভাৰ্ছ লাৰ্ণিং নিডছ অফ মিনিষ্ট্ৰিজ ডিপাৰ্টমেণ্টছ এণ্ড ট্ৰেইনিং ইনষ্টিটিউশ্যন ঠিক আছে তাৰপিছত গ'ল অবজেক্টিভ কি লক্ষ্য কি টু ট্ৰান্সফৰ্ম ইণ্ডিয়ান চিভিল ছাৰ্ভিচেছ কেপাচিটি বিল্ডিং লেণ্ডস্কেপ বাই এষ্টাব্লিছিং এ ৰবাষ্ট ডিজিটেল ইক'ছিষ্টেম ডেট এনাবলছ কণ্টিনিউ এনিটাইম এনিথিং লাৰ্ণিং টু প্ৰিপেয়াৰ অফিচিয়েল ফৰ ফিউচাৰ মানে ফিউচাৰৰ বাবে যাতে এটা মুঠতে চিভিল ছাৰ্ভেণ্টসকলৰ যাতে কেপাচিটি বিল্ডিং কৰিব পাৰে তেওঁলোকৰ কৰ্মদক্ষতা বাঢ়িবলৈ বাবে তেওঁলোকক যাতে ট্ৰেইনিং দিব পৰা যায় সেইটোৱে হৈছে মিছন কৰ্ময়োগী ঠিক আছে মনত হ'ব এইটো চিভিল ছাৰ্ভেণ্টসকলৰ লগত জড়িত তাৰপিছত PM উজ্জ্বল যোজনা এইটো আমি সকলোৱে গম পাওঁ PM উজ্জ্বল যোজনা কিহৰ লগত জড়িত এইটো হৈছে গেছ চিলিণ্ডাৰৰ লগত জড়িত ঠিক আছে গেছ চিলিণ্ডাৰ প্ৰভাইড কৰা হ'ব এইটো কোনটো মিনিষ্ট্ৰি আণ্ডাৰত আহে এইটো হ'ল মিনিষ্ট্ৰি অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ গেছৰ আণ্ডাৰত আহিব তাৰপিছত কৰা হৈছে যে একৰ্ডিং টু ৰিপৰ্টছ এজ নৱেম্বৰ 2024 মানে 1 নৱেম্বৰ 2024 মতে 32.83 crore ঠিক আছে 83 crore এক্টিভ ডমেষ্টিক LPG কনজিউমাৰ ইনক্লুডিং 10.33 crore আণ্ডাৰ PMAY মুঠতে গোটেই টোটেল মানে ইণ্ডিয়াত কিমান এইটো ইমানখিনি LPG গেছ ব্যৱহাৰ কৰে ঠিক আছে 32.83 কৰে তাৰ ভিতৰত এই 10.33 crores মানুহে মানে এই PM উজ্জ্বল যোজনাৰ আণ্ডাৰত মানে তেওঁলোকে পোৱা ঠিক আছে মানে টোটেল ইমানখিনিৰ ভিতৰত 10.33 ইমানখিনি ক্ৰ'ৰ্ছ এই PM উজ্জ্বল যোজনাৰ আণ্ডাৰত মানে কভাৰ হৈছে সেইটো কোৱা হৈছে তো পাৰ্পজ কি এইটো ইম্পৰ্টেণ্ট নহয় এইটো আপোনালোকে কিবা যদি APSCত মেইন চেঞ্চ তেতিয়ালৈ ভৰাব পাৰিব ঠিক আছে ডাটা ভৰাব পাৰিব কিন্তু পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কি এইটো পাৰ্পজটো কি হয় দ্য পাৰ্পজ হৈছে ছেফগাৰ্ডিং দ্য হেল্থ অফ ওমেন এণ্ড চিলড্ৰেন বাই প্ৰভাইডিং দেম উইথ এ ক্লিন কুকিং ফুৱেল LPG মানে মহিলাসকলৰ হেল্থৰ আৰু মহিলাসকল আৰু শিশুসকলৰ স্বাস্থ্যৰ বাবে তেওঁলোকক যাতে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক যাতে এটা ধুনীয়া ক্লিন মানে কুকিং ফুৱেল LPG দিব পাৰে সেইটোৱে হৈছে এই মানে PM উজ্জ্বল যোজনাৰ পাৰ্পজটো এতিয়া যদি খৰিত ভাত পানী বনায় তাৰ পৰা বহুতো মানে কি হয় বেমাৰ হয় মানে আমাৰ মহিলাসকলৰ গতিকে সেইটো যাতে নহওক আৰু এটা ক্লিন জানে এনভাইৰনমেণ্ট পাওক কুকিঙৰ ক্ষেত্ৰত তো তাৰ বাবে এই PM উজ্জ্বল যোজনাটো অনা হৈছে তো এপ্লিকেণ্টছ কি ওমেন অনলি হু মাষ্ট হেভ এটেইন 18 years old মানে অকল ওমেনসকলে মানে মহিলাসকলে বেনিফিচিয়াৰী হয় ইয়াৰ মানে বেনিফিটটো পাব ঠিক আছে এপ্লিকেশ্যন দিব পাৰিব আবেদন দিব পাৰিব তাৰপিছত আৰু যাৰ 18 years হ'ব লাগিব কিন্তু 18 বছৰ ওপৰৰ মহিলাসকলেহে এই সুবিধাটো পাব তাৰপিছত বেনিফিট কি হৈছে ডিপজিট ফ্ৰী কানেকশ্যন ফৰ কুকিং গেছ অইল চিলিণ্ডাৰ মানে গেছ চিলিণ্ডাৰ কাৰণে ফ্ৰী কানেকশ্যন পাব
তাৰপিছত প্ৰাইমেৰী বেনিফিচিয়াৰিজ কি হয় বিশেষকৈ মহিলা আৰু শিশুসকলক লক্ষ্য কৰি কিনে এই PM উজ্জ্বল যোজনাটো অনা হৈছে মনত থ'ব লক্ষ্য কি টু প্ৰভাইড ডিপজিট ফ্ৰী LPG কানেকশ্যন টু দ'জ low income families who could not cover under the earlier phase of PMUY PM উজ্জ্বল যোজনা আণ্ডাৰত যোনখিনি আগতে কভাৰ কৰা নাছিলে সেইখিনি মানে এই সময়ত মানে কভাৰ কৰা হৈছে বৰ্তমান সময়ত সেইটোৱে PM উজ্জ্বল যোজনা প্ৰভাইডিং গেছ চিলিণ্ডাৰ্ছ ঠিক আছে এইটো মনত থ'ব তাৰপিছত নেক্সট আমি চাওঁ সাগৰমালা প্ৰজেক্টটো কি হয় সাগৰমালা প্ৰজেক্টটো আহিছে মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱে মিনিষ্ট্ৰী আণ্ডাৰত ঠিক আছে পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱে মিনিষ্ট্ৰী আণ্ডাৰত আহিছে তাৰপিছত ইয়াত কিহৰ কাৰণে নিউজত আহিছিলে আণ্ডাৰ দ্য সাগৰমালা প্ৰগ্ৰাম দ্য নেশ্যনেল মেৰিটাইম হেৰিটেজ কমপ্লেক্স NMHC যাক কোৱা হয় ইজ বিং ডেভেলপ এজ লোথাল এই লোথালত এইটো মনত হ'ব NMHC ডেভেলপ কৰা হৈছে সাগৰমালা প্ৰগ্ৰামৰ আণ্ডাৰত এতিয়া এই সাগৰমালা প্ৰগ্ৰামটো কি হয় চালোঁ আমি পাৰপ'জ মানে উদ্দেশ্য কি টু ৰেডিউচ দ্য লজিষ্টিক কষ্ট অফ এক্সিম এণ্ড ডমেষ্টিক ট্ৰেড উইথ দ্য মিনিমেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মানে এটা পাৰপ'জটো কি হয় সাগৰমালা প্ৰজেক্টৰ জৰিয়তে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰা হ'ব পৰ্টসমূহত যাৰ বাবে কি হ'ব ৰিডিউচ হ'ব মানে আমাৰ যোনটো কষ্ট হয় নেভিগেশ্যনৰ কষ্ট হয় আৰু ডমেষ্টিক যোনটো ট্ৰেড হয় ডমেষ্টিক ট্ৰেড মানে যোনটো মানে আমাৰ ভাৰতবৰ্ষত ট্ৰেড হয় লগতে বাহিৰৰ ৰাজ্যৰ লগতো মানে বাহিৰৰ দেশৰসমূহৰ লগতে ট্ৰেড হয় সেই সকলোবোৰ যাতে এটা যোনটো লজিষ্টিক কষ্ট মানে যাতায়াতৰ খৰচটো যাতে কম হ'ব পাৰে তো তাৰ ওপৰত ভিত্তি কৰি কিনে এই সাগৰমালা প্ৰজেক্টটো অনা হৈছে আৰু সাগৰমালা প্ৰজেক্টৰ আণ্ডাৰত মানে কি পৰ্টসমূহ ডেভেলপমেণ্ট কৰা হ'ব মানে ঠিক আছে তাৰপিছত কৈছে টাইপ কি হয় এইটো চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় তাৰপিছত ফাণ্ডিং ইকুইটি এণ্ড ছাপৰ্ট থ্ৰু দ্য স্পেচিয়েল পাৰপাছ ভেহিকল এণ্ড বাজেট ছাপৰ্ট বাজেটৰ ফালৰ পৰা এটা ছাপৰ্ট এল'কেট কৰা হ'ব আৰু লগতে স্পেচিয়েল পাৰপাছ ভেহিকল ফালৰ পৰাও মানে এটা ছাপৰ্ট প্ৰভাইড কৰা হ'ব ফাণ্ডিং প্ৰভাইড কৰা হ'ব এই সাগৰমালা প্ৰজেক্টটো কৰিবলৈ তাৰপিছত ইমপ্লিমেণ্টেশ্যন অফ দ্য প্ৰজেক্ট উইল বি টেকেন আপ থ্ৰু প্ৰাইভেট এণ্ড PPP মডেল মানে এই প্ৰজেক্টটো প্ৰাইভেটকৈ দিয়া হ'ব নহ'লে PPP মডেল মানে হৈছে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ঠিক আছে গভৰ্ণমেণ্টৰ আধা থাকিব প্ৰাইভেটৰ আধা থাকিব তেনেকৈ লগত গভৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ যোনটো পাৰ্টনাৰশ্বিপৰ যোনটো মানে প্ৰজেক্ট লোৱা হয় সেইখিনিক মানে PPP মোড কোৱা হয় PPP মোড কোৱা হয় PPP মোড তাৰপিছত অবজেক্টিভ কি এক্সেলাৰেটিং দ্য ইকনমিক ডেভেলপমেণ্ট বাই হাৰ্নেছিং এণ্ড পটেঞ্চিয়েল অফ দ্য ইণ্ডিয়াছ 7500 কিলোমিটাৰ লং কষ্ট লাইন এণ্ড 14,500 পটেঞ্চিয়েল নেভিগেবল ৱাটাৰৱেজ মানে ইণ্ডিয়া টোটেল কিমান কষ্ট লাইন আছে এইখিনি এই টোটেল এৰিয়া আহিব কিমান এইখিনি এৰিয়াখিনি হৈছে টোটেল ইয়ালৈকে যিমানলৈকে মানে কষ্ট লাইন আছে কষ্ট লাইন টোটেল এৰিয়া আছে 7500 ঠিক আছে 7500 কষ্ট লাইন আছে আৰু যোনখিনি ইনলেণ্ড এই ভিতৰ ঠিক আছে ভিতৰ যোনখিনি আছে ইনলেণ্ড ৱাটাৰৱে আছে সেইখিনি আছে টোটেল 14,500 তো এই গোটেইখিনি যাতে এটা ইকনমিক ডেভেলপমেণ্ট আনিব পৰা যায় লজিষ্টিক কষ্ট কমাব পৰা যায় তো তাৰ বাবে এই সাগৰমালা প্ৰজেক্টটো অনা হৈছে নেক্সট আমি চাই লওঁ দীনদয়াল অন্ত্যোদয় যোজনা নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন অৰ্থাৎ NRLM এইটো চাই ল'ব NRLM বুলি আহিব আৰু ফুল ফৰ্মটো সুধিলে এইটো হ'ব দীনদয়াল অন্ত্যোদয় যোজনা তাৰপিছত নেশ্যনেল ৰুৰেল L4 হৈ গৈছে লাইভলিহুড মিছন মানে NRLM ৰুৰেল লাইভলিহুড মিছন তো এইটো কোনটো মিনিষ্ট্ৰী আণ্ডাৰত এইটো গম পাইছে মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট নিউজত কি হৈছিলে নई चेतना पहल बदलाव की कैंपेन नई चेतना पहल बदलाव की कैंपेन এই कैंपेन টা হৈছিলে नई चेतना पहल बदलाव की कैंपेन তো এইটো হৈছে অৰ্গেনাইজ কোনে কৰিছিলে এই NRLM কৰিছিলে ঠিক আছে তাৰপিছত কুইক ফেক্টছৰ চালে পাৰপ'জটো কি পাৰপ'জটো হৈছে টু ৰিডিউচ পভাৰ্টি বাই অৰ্গেনাইজিং ৰুৰেল প'ৰ ইনটু চেল্ফ হেল্প গ্ৰুপছ এণ্ড প্ৰভাইডিং চেল্ফ এমপ্লয়মেণ্ট এণ্ড স্কিল জব অপৰচুনিটিজ মানে NRLMৰ আণ্ডাৰত মানে পভাৰ্টি ৰিডিউচ কৰাটোৱে হৈছে মেইন এইম আৰু কেনেকৈ পভাৰ্টি ৰিডিউচ কৰিব তো অৰ্গেনাইজিং ৰুৰেল প'ৰ ইনটু চেল্ফ হেল্প গ্ৰুপছ মানে যিসকল গাঁৱৰ অঞ্চলত যিসকল মানে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে বাস কৰে তেওঁলোকক মানে
যাতে সেলফ হেল্প গ্ৰুপছ মানে সৰু আত্মসহায়ক গোট খুলি কিনি তেওঁলোকক যাতে আৰু সেলফ এমপ্লয়মেণ্ট আৰু স্কিল জব অপৰচুনিটিছৰ জৰিয়তে মানে সহায় কৰিব পাৰে, ৰিডিউচ পভাৰ্টি যাতে কমাব পাৰে, সেইটো হৈছে এইটো ইয়াৰ পাৰ্পজ মানে দে NRLM-ৰ। তাৰপিছত টাইপটো কি হয়, চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম, চেণ্ট্ৰেল প্লাছ ষ্টেট দুটাই মিলিয়ে কিনি কৰিব, ফাণ্ডিং কৰিব। টাৰ্গেট টু মবিলাইজ দ্য অল ৰুৰেল প'ৰ হাউচ হোল্ডছ, এই মানে ৰুৰেল হাউচ হোল্ডছ মানে যিসকল বিশেষকৈ গাঁৱৰ যোনসকল দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকক মানে লক্ষ্য কৰি কিনিয়ে তেওঁলোকে হৈছে মানে NRLM-ৰ লক্ষ্য। তাৰপিছত মনিটৰিং ষ্টেট ৰুৰেল লাইভলিহুড মিছনছ, মনিটৰ কোনে কৰিব, যোনটো ষ্টেট ৰুৰেল লাইভলিহুড মিছন আছে তেওঁলোকে মনিটৰ কৰিব, SPV। অবজেক্টিভ চাই লওঁ, উদ্দেশ্য লক্ষ্য, বিল্ডিং ষ্ট্ৰং ইনষ্টিটিউশ্যন চাৰ্চ এছ চেল্ফ হেল্প গ্ৰুপছ মানে বনাব, মানে দৰিদ্ৰসকলক চেল্ফ হেল্প গ্ৰুপছবোৰ বনাই দিব, আত্মসহায়ক গোটসমূহ। তাৰপাছত লগতে পাৰ্টিকুলাৰলি ওমেন এনাবলিং দিছ ইনষ্টিটিউশ্যন টু এক্সেছ এ ৰেঞ্জ অফ ফাইনেন্সিয়েল ছাৰ্ভিচেছ এণ্ড লাইভলিহুডছ। তো কৈছে যে চেল্ফ হেল্প আত্মসহায়ক গোট বনাই দিব তেওঁলোকক, যিসকল মানে গাঁৱত মহিলাসকলে বাস কৰে তেওঁলোকক, আৰু তেওঁলোকক যাতে এটা ফাইনেন্সিয়েল হেল্প প্ৰভাইড কৰিব পৰা যায়, তেওঁলোকে যাতে যি ডেইলি লাইভলিহুড আছে জীৱন যাপন কৰিবলৈ যাতে তেওঁলোকক এটা ফাইনেন্সিয়েল ছাৰ্ভিচ প্ৰভাইড কৰিব পৰা যায়, তো আৰু আত্মসহায়ক গোট বনাই দিব পৰা যায়, সেইটোৱে হৈছে এই NRLM-ৰ মুখ্য লক্ষ্য। আৰু কৈছে টু ফেচিলিটেট দেয়াৰ এক্সেছ টু ফৰ্মেল ক্ৰেডিট, এক্সেছ টু এণ্টাইটেলমেণ্ট এণ্ড পাব্লিক ছাৰ্ভিচেছ এণ্ড ছাপৰ্ট ফৰ ডাইভাৰ্চিফিকেশ্যন এণ্ড ষ্ট্ৰেংথেনিং অফ লাইভলিহুড। সেইটোৱে যে যেতিয়া এটা আত্মসহায়ক গোট বনাই দিব, ইয়াত 10-12জনী মহিলা থাকিব, তাৰপিছত তেওঁলোকে কি পাব, ফাইনেন্সিয়েল এইডছ পাব, ঠিক আছে, ফাইনেন্সিয়েল ছাৰ্ভিচ পাব, তেওঁলোকক যিসমূহ হাতে কামে কিছুমান কৰি কিনি তেওঁলোকে ফৰ্মেল ক্ৰেডিট মানে তেওঁলোকে লাইভলিহুড পাব, জীৱন যাপন কৰিব পাৰিব ডেইলি, আৰু লগতে পইচাও পাব, আৰু লগতে তেওঁলোকে ডাইভাৰ্চিফিকেশ্যন হ'ব তেওঁলোকৰ, আৰু লগতে তেওঁলোকে এই ফৰ্মেল ক্ৰেডিট মানে কি হৈছে, বেংকৰ পৰা লোন, আৰু বেংকৰ পৰা লোনটোৱে হৈছে ফৰ্মেল ক্ৰেডিট। বেংকৰ পৰা লোনো পাব যেতিয়া তেওঁলোকৰ এটা বেংক একাউণ্ট সকলোৰে খোল খাই যাব, তো সেইটোৱে হৈছে দে NRLM। তাৰপিছত নেক্সট হৈছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰেণ্টি এক্ট, এইটো আমি সকলোৱে জানোৱে, যোনটো আমাৰ জব কাৰ্ডৰ লগত জড়িত, ঠিক আছে। তো এইটো চাই লওঁ যে মিনিষ্ট্ৰীটো চাই লওঁ, মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট, ঠিক আছে। দ্য মিনিষ্ট্ৰী নটিফাইড নিউ ৱেজ ৰেটছ ফৰ আনস্কিল্ড মেনুৱেল ৱৰ্কাৰ্ছ আণ্ডাৰ দ্য MGN ৰেগা 2005 চনত যোনটো MGN ৰেগা আহিছিলে, সেই তাৰ মানে নতুনকৈ এই মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টে কি কৰিছে, নতুন ৰেট দিছে, মানে নতুন মানে যোনটো হাজিৰা আছিলে, হাজিৰাটো অলপ মানে নতুনকৈ আনিছে, মানে যোনখিনি আনস্কিল্ড মেনুৱেল ৱৰ্কাৰ্ছৰ কাৰণে দিয়া হয়, ঠিক আছে। তাৰপিছত পাৰ্পজটো কি চাই লওঁ, মেকিং ছাপ্লিমেণ্টাৰী লাইভলিহুড ইন ৰুৰেল এৰিয়াছ থ্ৰু আনস্কিল্ড মেনুৱেল ৱৰ্ক এজ এ লিগেল ৰাইট, এটা ছাপ্লিমেণ্টাৰী মানে কিয়, এডিশ্যনেল এটা লাইভলিহুড দিব, ফুল টাইম নহয়, এটা ছাপ্লিমেণ্টাৰী দিব লাইভলিহুড ইন ৰুৰেল এৰিয়াছ, জীৱন যাপনৰ বাবে এটা সুবিধা কৰি দিব, আৰু সেইটো কি হ'ব, টোটেল চেণ্ট্ৰেলি স্পনচৰ স্কিম হয়, ঠিক আছে, চেণ্ট্ৰেলৰ পৰা স্পনচৰ কৰিব, চেণ্ট্ৰেলি স্পনচৰ কৰিলে মানে কি হ'ব, ষ্টেটে কৰিব কামটো, কিন্তু চেণ্টাৰে মানে অলপ পইচা দি দিব আৰু। তাৰপিছত মনিটৰ কোনে কৰিব, দ্য ছ'চিয়েল অডিট বাই দ্য গ্ৰামসভাসকলে চাব, মানে কোনসকলে পাব লাগে দেন মানে হাজিৰাটো, কোনসকল থাকিব, কোনসকল নাপাব, কোনসকলে জব কাৰ্ড পাব, কোনসকলে নাপাব, কোনসকলে ৱেজেছ পাব, সকলোবোৰ চাব গ্ৰাম সভাই মানে মনিটৰ কৰিব বস্তুটো, ঠিক আছে। তো এভৰি এডাল্ট মেম্বাৰ অফ এ ৰেজিষ্টাৰ্ড হাউচ হোল্ড ইন ৰুৰেল এৰিয়া, ঠিক আছে। বেনিফিচিয়াৰী কোনসকল হৈছে, এভৰি এডাল্ট মেম্বাৰ, যাৰ 18 ইয়াৰ্ছৰ ওপৰত যোনখিনি দৰিদ্ৰ পৰিয়ালৰ লোকসকল আছে, যাৰ ওচৰত মানে নিজৰ নিবনুৱা হৈ আছে, তেওঁলোকে মানে, আৰু তেওঁলোকৰ কোনো স্কিল নাই, স্কিল মানে কি, তেওঁলোকে ধৰক মানে স্কিল্ড ৱৰ্কাৰ আৰু আনস্কিল্ড ৱৰ্কাৰ, যিসকলৰ মানে ধৰক লিটাৰেট নহয়, তেওঁলোকৰ ওচৰত কোনো ধৰণৰ স্কিল নাই, স্কিল মানে কি হৈ গ'ল, ধৰক তেওঁলোকে কম্পিউটাৰ কাম জানে, তেওঁলোকে ৰাইটিং জানে, কিবা এটা লিখিব পাৰে, পঢ়িব পাৰে, তেওঁলোকে সেই বস্তুটো স্কিল, আৰু আনস্কিল, এইটো হৈছে স্কিল। আনস্কিল মানে হৈছে যিসকলে ডেইলি হাজিৰা কৰে, মানে তেওঁলোক,
ঠিক আছে তো সেইটোৱে ইয়াত মানে 100 days মানে কাম কৰোৱা হয় আৰু তাৰ 100 daysৰ মানে হাজিৰা এটা দিয়া হয় তো এইটোৱে MGNREGA টো চাই ল'ব 100 days কাৰণে কাম দিয়া হয় মানে to enhance the livelihood security in rural areas by providing at least 100 days of guaranteed wage employment in financial year to every household who adult member volunteers to do unskilled manual work যিসকলে মানে আনস্কিল মানে এনেকুৱা হাতে কামে যোনসমূহ ধৰক ৰাস্তাত গাঁওসমূহত আমি দেখোঁ ৰাস্তা বনাইছে ক'ৰবাত নলা খান্দিছে ক'ৰবাত পুখুৰী এটা খান্দিছে তেনেধৰণৰ মানে কামসমূহ যিসকলে কৰিবলৈ ইচ্ছুক আছে আৰু যিসকল মানে কি হয় সকলোসমূহ ক্ৰাইটেৰিয়া আণ্ডাৰত আহিব তেওঁলোকে মানে এই 100 days guarantee wage employment এটা পাব ঠিক আছে আৰু অকল সকলোৱে নাপায় ইয়াৰো ক্ৰাইটেৰিয়া আছে কোনে পাব কোনে নাপায় ঠিক আছে এইটো আপোনালোকে চাই ল'ব এইটো নাহে বিশেষকৈ আহিলে এইটো আহিব 100 days guarantee wage employment এইটো মনত ৰ'ব এইটো আৰু এটা মিনিষ্ট্ৰীটো মনত হ'ব ঠিক আছে তাৰপিছত গ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ 2.0 ইয়াৰ আগতে আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবানটো চাইছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টিত এইটো চাইছোঁ আমি এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা মানে কি কৰিব কেবিনেট এপ্ৰুভছ দ্য ইমপ্লিমেণ্টেশ্যন অফ PMAYG মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ডিউৰিং দ্য ফিজিকেল ইয়াৰ 2024 to 2025 to 2028 to 2029 and provide financial assistance for the construction of 2 crore more houses আকৌ 2 crore আৰু যদি 2 কোটি আৰু মানে ঘৰ বনাবলৈ PM এইটো আৱাস যোজনা আণ্ডাৰত তো গ্ৰামীণৰ আণ্ডাৰত তো কেবিনেটে এপ্ৰুভ কৰিছে মানে ঠিক আছে 2024 পৰা 2028 লৈকে তাৰ কাৰণে নিউজত আছে তাৰপিছত আমি চাই লওঁ পাৰ্পছ কি হয় হাউচিং ফৰ অল ৰুৰেল এৰিয়া গাঁও অঞ্চলৰ সকলোৰ বাবে ঘৰ এইটো হৈছে ইয়াৰ উদ্দেশ্য আৰু হৈছে চেণ্ট্ৰেলি স্পন্সৰ স্কিম হয় দ্য বেনিফিচিয়াৰী কোনে কোনে পাব বেছ অন দ্য এইটো ছ'চিঅ' ইকনমিক চেঞ্চাছ আছিলে ঠিক আছে ছ'চিঅ' ইকনমিক চেঞ্চাছত মানে যিসকলে মানে আছিলে তেওঁলোকে মানে পাব ছ'চিঅ' ইকনমিক চেঞ্চাছৰ যিসকল 2011ত যিসকল চেঞ্চাছ হৈছিলে তাৰ মতে যিসকলে মানে ডিপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়া এণ্ড আৱাস ছাৰ্ভে বাই MORD মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত যিটো SCCC চেঞ্চাছ হৈছিলে তাৰ মতে যিসকলে পাব লাগে তেওঁলোকে পাব মানে বেনিফিট ঠিক আছে তাৰপিছত 10 yearটো কিমান হয় 10 yearটো হৈছে 2024 পৰা 2028-9 মানে এইটো ফিজিকেল ইয়েৰ হয় 2024-25 পৰা 2028 to 2029 অবজেক্টিভ কি হয় চাই লওঁ লক্ষ্য কি হয় তো কমপ্লিট 35 lakhs pending houses to meet the 2.95 crore target and previous phase তাৰপিছত কৈছে building 2 crore more houses benefiting the 10 crore people ensuring the safety hygiene and inclusion PM আৱাস যোজনাৰ গ্ৰামীণৰ আণ্ডাৰত এনেদৰে এটা পকা ঘৰ বনাই দিয়া হ'ব যিসকলে মানে পাব লাগে ছ'চিঅ' ইকনমিক যোন চেঞ্চাছ হৈছিলে 2011ত ঠিক আছে তাৰ আণ্ডাৰত যিসকলে পাব লাগে তেওঁলোকক ঘৰ বনাই দিয়া হ'ব আৰু টাৰ্গেটটো কি হৈছে টাৰ্গেটটো হৈছে 2 crore more houses ঠিক আছে আৰু 2 কোটি ঘৰ বনোৱা হ'ব তাৰপিছত আমি চাই লওঁ নেক্সটটো নেক্সট হৈছে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা এইটো ফেজ 4 ঠিক আছে PMG সড়ক যোজনা বুলি কয় যে এইটোৱে তো PMG সড়ক যোজনা আণ্ডাৰ এইটো কোৱা হৈছে কেবিনেট এপ্ৰুভছ দ্য ৰিচেণ্টলি এপ্ৰুভ দ্য ইমপ্লিমেণ্টেশ্যন অফ দ্য PMG সড়ক যোজনা ফৰ ফিজিকেল ইয়েৰ এইটো ছেম ইয়াৰ আগৰটো 2024 পৰা 2024-25 পৰা 2028-29লৈকে জেনেৰেলি এক্সটেণ্ড কৰা হৈছিলে আৰু ইয়াৰ বেনিফিচিয়াৰীসকলে কোনসকলে পাব তেওঁলোকে যোনসকল ছ'চিঅ' ইকনমিক এণ্ড কাষ্ট চেঞ্চাছ হৈছিলে 2011ত সেইসকলে পাব আৰু এইটো তেনেদৰে 2024 পৰা 2025 এণ্ড 2028-29 ফিজিকেল ইয়েৰ্ছলৈকে এইটো মানে এইটো ফিজিকেল ইয়েৰ্ছ হয় ঠিক আছে ফিজিকেল ইয়েৰ্ছ ইমানলৈকে কি কৰা হৈছে এপ্ৰুভ কৰা হৈছে ইমপ্লিমেণ্টেশ্যনৰ বাবে
The purpose to keep providing all-weather road connectivity to unconnect the rural inhabitants. It all-weather road connectivity that road hok borokhun hok sobote বাৰিষা খৰালি সকলোতে যাতে তেওঁলোকে ৰাতিয়ে গধূলি মানে all-weather road connectivity আৰু তেওঁলোকে যাতে ৰুৰেল যোনসকল গাঁও অঞ্চলসকলক প্ৰভাইড কৰিব পাৰে তো সেইটো হৈছে ইয়াৰ পাৰপছ প্ৰিম ৰিচাৰ্জ যোজনা মানে গাঁওসমূহত পকা পথ মানে পকী পথ নিৰ্মাণ কৰা হ'ব আৰু টাইপ হৈছে চেণ্ট্ৰেলি স্পন্সৰ স্কিম তো টাৰ্গেটেড 62,500 of roads connecting 25,000 unconnected habitations ঠিক আছে ইমানটো ৰাস্তা বনোৱা হ'ব তাৰপিছত টেনিয়ৰ হৈছে ফিস্কেল ইয়েৰ 2024-25 পৰা ফিস্কেল ইয়েৰ 2028-29 এইটো মনত থাকিয়ে গৈছে চাগে আপোনালোকৰ চাইকিনি মানে 2028-29 লৈকে থাকিব আৰু ফিস্কেল ইয়েৰ 2024-25 পৰা অবজেক্টিভ কি হয় 62,000 কিলোমিটাৰ অল ৱেডাৰ ৰোডছ টু বি কনষ্ট্ৰাক্টেড ব্ৰিজেছ উইল বি বিল্ট মডাৰ্নাইজড এলং উইথ দ্য এলাইনমেণ্ট অফ দিছ ৰোডছ টোটেল 62,500 কিলোমিটাৰ অল ৱেডাৰ ৰোড বনোৱা হ'ব লক্ষ্য এইটো তাৰপিছত যদি তাৰ মাজতে যদি এইবিলাক গাঁৱৰ মাজে মাজে গৈ আছে বোলে নদী এখন আহিলে নদীখনত বোলে এখন দলং আছিলে দলংখনো বনোৱা হ'ব ঠিক আছে পুল দলং যি যি আছিলে সকলো বনাই যোৱা হ'ব একফালৰ পৰা তো নেক্সট আমি চাই লওঁ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট স্কিম এইটো হৈছে MPLAD স্কিম MPLAD স্কিম কি হয় এইটো আমি চালোঁ MPLAD স্কিম হৈছে তো মানে যিসকল মানে MP মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট থাকে সেইসকলক মানে এটা ফাণ্ড দিয়া হয় ঠিক আছে তেওঁলোকৰ যিসমূহ অঞ্চলত তেওঁলোকৰ অঞ্চলসমূহ মানে ডেভেলপমেণ্টৰ কাৰণে তো সেইটো হৈছে MPLAD স্কিম ঠিক আছে তো কৈছে যে MPLAD স্কিম কাৰ আণ্ডাৰত আহে MPLAD স্কিম আহে MPLAD স্কিম আহে কাৰ আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যনৰ আণ্ডাৰত আহে তো কৈ আছে যে দ্য দিল্লী হাইকোৰ্ট হেজ ৰিচেণ্টলি হেল্ড ডেট দ্য চিফ Information Commissioner lacks jurisdiction to commit the utilization of the MP-led scheme fund by the Member of Parliament. তো এইটো কি হৈছিলে MP-led স্কিমটো যোনটো কোভিডৰ বাবে মানে ৰখাই থোৱা হৈছিলে এতিয়া আকৌ মানে এইটো কোৰ্টে অৰ্ডাৰ দিছে যে মানে মুকলি কৰি দিব লাগে তো এইটো চাই লওঁ MP-led স্কিম কি হয় তো পাৰ্পছ কি হয় টু এড্ৰেছ দ্য ইছ্যু অফ ইনইকুৱেলিটি ইন ডেভেলপমেণ্ট যোনটো মানে এইটো ডেভেলপমেণ্টৰ কাৰণে দিয়া হৈছে আৰু যোনটো ইনইকুৱেলিটি হৈ আছে তো ইছ্যুবোৰ বোলে আমি MP ওচৰত গ'ল ছাৰ বোলে আমাৰ এনেকুৱা এটা গাঁও বোলে ৰাস্তাটো বনা নাই বোলে আমাৰ অঞ্চলটো মানে ডেভেলপমেণ্ট হোৱা নাই আমাৰ এনেকুৱা লাগে তো সেইখিনি মানে MP জনৰ আণ্ডাৰত থাকিব আৰু সকলোবোৰ ফাণ্ড তো এইটো হৈছে তো টাইপ কি হয় চেণ্ট্ৰেলি ছেক্টৰ স্কিম হয় যিহেতু MP হয় মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট তো চেণ্টাৰে দিব অভিয়াছলি পইচা তো হৈছে যে নন lapsable fund annual MP-led non-lapsable fund entitlement per MP constituency 5 crore মানে per MP মানে প্ৰত্যেকজন মেম্বাৰ অফ পাৰ্লিয়ামেণ্টক 5 কোটিকে দিয়া হ'ব MP-led স্কিমৰ আণ্ডাৰত তো ৰিলিজ অফ ফাণ্ড দ্য গ্ৰাণ্ট ইন এইড ইজ দ্য ৰিলিজ ডাইৰেক্টলি টু ডিষ্ট্ৰিক্ট অথৰিটিজ টু ৰিচিভ দ্য ৰিকুইজিট ডকুমেণ্ট তো এইটো ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট এইটোৱে যে 5 কোটি মানে ইম্পৰ্টেণ্ট এইটোৱে হ'ব যে কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আহে আৰু কি হয় মানে বস্তুটো সেইটো মনত হ'ব মানে MP-led স্কিম তো হৈছে ফুল ফৰ্মটো হৈছে দ্য মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট স্কিম হয় তাৰ লোকেল এৰিয়াসমূহ ডেভেলপমেণ্টৰ বাবে যিসমূহ ফাণ্ড দিয়া হয় সেইটো হৈছে MP-led স্কিম তাৰপিছত অবজেক্টিভ টু এনাবল দ্য মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট টু ৰেকমেণ্ড ৱৰ্কছ ফৰ ক্ৰিয়েশ্যন অফ ডিউৰেবল কমিউনিটি এছেছ লাইক ড্ৰিংকিং ৱাটাৰ চেনিটাইজেশ্যন এটচেট্ৰা বেষ্ট অন দ্য লোকেলি ফেল্ট ইন মানে লোকেলি যিসমূহ বস্তু দৰকাৰ আছে এক্সাম্পলক ধৰক বোলে ড্ৰিংকিং ৱাটাৰ দৰকাৰ হৈছে কোনো এটা অঞ্চলত নাই বোলে তেওঁলোকৰ খোৱাপানীৰ ব্যৱস্থা নাইকিয়া হৈছে নহ'লে চেনিটাইজেশ্যন প্ৰব্লেম হৈছে তো তেনেকুৱা ধৰণৰ যোনবোৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ বাবে যিসমূহ কাম আছে সেইসমূহ যাতে ডেভেলপ হ'ব পাৰে তাৰ বাবে MP-led স্কিমটো দিয়া হয় নেক্সটটো চাওঁ আমি প্ৰধানমন্ত্ৰী বন বন্ধু কল্যাণ যোজনা এইটো ইম্পৰ্টেণ্ট মানে তেনেকৈ নহয় তো এইটো চাই ল'ব ইমানে যে এইটো কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আহে এইটো মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ আণ্ডাৰত আহিব য'ত কিহৰ কাৰণে পাৰ্পছটো কি হৈছে টু ইম্প্ৰুভ দ্য ছ'চিঅ' ইকনমিক কণ্ডিশ্যন অফ দ্য ট্ৰাইবেল পপুলেশ্যন এণ্ড প্ৰিজাৰ্ভ দেয়াৰ কালচাৰ হেৰিটেজ এণ্ড আইডেণ্টিটি তো এইটো এই যোনসকল ছ'চিঅ' ইকনমিক পিছ পৰি আছে ট্ৰাইবেল সকলৰ বাবে এই স্কিমটো আছে বন বন্ধু মানে গম পাইছে বন বন্ধু ঠিক আছে তো ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ বাবে ট্ৰাইবেল লোকসকলৰ পপুলেশ্যনৰ তো তাৰ বাবে এই প্ৰধানমন্ত্ৰী বন বন্ধু কল্যাণ যোজনাটো অনা হৈছে তাৰপিছত টাইপ কি হৈছে চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম হয়
focus integrated in development of villages and capacity building through intervention and education and livelihood ঠিক আছে যোনসকল ভিলেজত গাঁৱত বাস কৰে যোনসকল ট্ৰাইবেল পিপুলসকল তেওঁলোকৰ যদি এডুকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ ডেভেলপমেণ্ট হয় লাইভলিহুডৰ জীৱন যাপনৰ ক্ষেত্ৰত যদি তেওঁলোকৰ ডেভেলপমেণ্ট হয় অভাৰঅল ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট মানে চব সাঙুৰি কিনি ডেভেলপমেণ্ট যোনটো হয় সেইটো যাতে হয় সেইটোৱে হৈছে এই বনবন্ধু আঁচনিৰ কল্যাণ যোজনাৰ মানে ফ'কাছ এৰিয়া ঠিক আছে টেনিয়ৰ 2021-2022 ফিজিকেল ইয়াৰৰ পৰা 2025-26 ফিজিকেল ইয়াৰ নেক্সট পি এম মিত্ৰ ফুল ফৰ্ম চাই লওঁ পি এম মানে গম পাইছে প্ৰধানমন্ত্ৰী আৰু মিত্ৰ হৈছে মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজনেল এণ্ড এপেৰিয়েল পাৰ্ক এইটো পি এম মিত্ৰ তো নিউজত কি হৈছিলে তো এইটো হৈছে মিনিষ্ট্ৰী অফ টেক্সটাইলছৰ আণ্ডাৰত তো নিউজত কি হৈছিলে মিনিষ্টাৰ ইনফৰ্ম ডেট দ্য পি এম মিত্ৰ পাৰ্কছ ইজ এক্সপেক্টেড ৰিজাল্টিং ইন ক্ৰিয়েশ্যন 21 লাখ জব এই পি এম মিত্ৰ আঁচনিৰ আণ্ডাৰত মানে আশা কৰা হৈছে যে কিমানলৈকে 21 lakhs জব ক্ৰিয়েশ্যন হ'ব মানে 21 lakhs জব মানে ক্ৰিয়েট কৰা হ'ব এই পি এম মিত্ৰ আঁচনি আণ্ডাৰত ঠিক আছে তো পাৰ্পজটো হৈছে টু এট্ৰেক্ট দ্য ইনভেষ্টমেণ্ট বুষ্ট এমপ্লয়মেণ্ট জেনেৰেশ্যন এণ্ড পজিশ্যন ইটছেল্ফ ষ্ট্ৰংলি ইন দ্য গ্ল'বেল টেক্সটাইল মাৰ্কেট এই গ্ল'বেল টেক্সটাইল মাৰ্কেটত মানে গ্ল'বেলি কি হ'ব পাৰে যাতে ইনভেষ্টমেণ্ট বাহিৰৰ পৰা আহিব পাৰে সেইটো যাতে এট্ৰেক্ট দিব পাৰে ইয়াত ইণ্ডিয়াত বহুত ভাল টেক্সটাইল বিজনেছ আছে দেই তাৰ পৰা আমি যাম ইনভেষ্টমেণ্ট কৰিমগৈ তেনেকুৱা ধৰণৰ বোলে বাহিৰৰ মানুহবোৰে ভাবে গ্ল'বেলি যদি মানুহবোৰে ভাবে এটা ভাল ইনভেষ্টমেণ্ট আহে তাৰপিছত আৰু আমাৰ এমপ্লয়মেণ্ট মানে যাতে বুষ্ট হয় হা এমপ্লয়মেণ্ট জেনেৰেশ্যন হয় ঠিক আছে নতুন এমপ্লয়মেণ্ট আহে তো তাৰ বাবে এইটো যে টেক্সটাইল ইণ্ডাষ্ট্ৰিটো যাতে এটা টেক্সটাইল মাৰ্কেটটো এটা যাতে ভাল ষ্ট্ৰং বনাব পাৰে সেইটো হৈছে পি এম মিত্ৰৰ পাৰ্পজটো তাৰপিছত চেণ্ট্ৰেলি এখন ছেক্টৰ স্কিম হয় টোটেল চেণ্টাৰৰ ওপৰত ডিপেণ্ড কৰিব চেণ্ট্ৰেলি ছেক্টৰ স্কিম তাৰপিছত 5F ভিজন বুলি এটা আছে পি এম মিত্ৰ আঁচনিত 5F ভিজনটো কি হয় মানে 5টা F প্ৰথম এফটো হৈছে ফাৰ্ম তাৰপিছত ফাইবাৰ ফেক্টৰী ফেশ্বন ফৰেইন প্ৰথমতে আহিব ফাৰ্ম টু ফাইবাৰলৈ যাব ঠিক আছে ফাইবাৰৰ পৰা হ'ব ফেক্টৰীৰ পৰা হ'ব ফেশ্বন হোৱাৰ লগে লগে যাবগৈ ফৰেইন তো এইটো 5X টোটেল মনত থ'ব তাৰপিছত 10 year 2021-22 পৰা 2027-28 লৈকে তাৰপিছত অবজেক্টিভ to promote sustainable industrialization and foster innovation, modern industrial infrastructure facility to entire value chain to reduce the logistic cost and improve competitiveness. এইটোৱে ছাষ্টেইনেবল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যাতে এটা গঢ়িব পৰা যায় এটা ইন'ভেশ্যন আনিব পৰা যায় ভাল আৰু যোনবোৰ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে যোনবোৰ আমাৰ বনোৱা বোলে ব্যৱস্থাবোৰ আছে তো সেইবোৰ যাতে এটা মডাৰ্ণ টেকন'লজি আনিব পৰা যায় তো ৰিডিউচ লজিষ্টিক কষ্ট যাতে কৰিব পৰা যায় বাহিৰৰ পৰা যোনবোৰ বস্তু আনে তাৰ যাতে খৰচটো কমাব পৰা যায় তো সেইবোৰে হৈছে এই পি এম মিত্ৰ আঁচনিখনৰ কি অবজেক্টিভ লক্ষ্য গম পাইছে পি এম মিত্ৰ কাৰ লগত জড়িত এই টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মিনিষ্ট্ৰী অফ টেক্সটাইলৰ আণ্ডাৰত আছে নেক্সট হৈছে সক্ষম অংগনবাদী এণ্ড পোষণটো সক্ষম অংগনবাদী এণ্ড পোষণটো মিছন পোষণটো সক্ষম অংগনবাদী এণ্ড পোষণটো .0 তো এইটো কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আহিব এইটো হৈছে মিনিষ্ট্ৰী অফ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী আণ্ডাৰত আহিছে ঠিক আছে তো মিনিষ্ট্ৰী অফ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট লঞ্চ 7th এডিশ্যন অফ ৰাষ্ট্ৰীয় পোষণ মাৰ্চ 2024 2024 নিউজ হয় এইটো 2025 চলি আছে যদি এইটো ইম্পৰ্টেণ্ট হ'ব কাৰণ এক বছৰ ভিতৰৰ কাৰেণ্ট এফেয়াৰ্ছে হয় তো এইটো হৈছে চাই লওক পাৰ্পজটো কি এড্ৰেছ দ্য চেলেঞ্জেছ অফ দ্য মাল নিউট্ৰিশ্যন থ্ৰু এ ষ্ট্ৰেটেজিক শ্বিফ্ট ইন দ্য নিউট্ৰিশ্যন কণ্টেণ্ট এণ্ড ডেলিভাৰী তো আমাৰ মাল নিউট্ৰিশ্যনৰ লগত জড়িত মানে পুষ্টিকৰ আহাৰৰ লগত জড়িত ঠিক আছে যাতে
আমাৰ যিসকল মানে শিশুসকল আছে আৰু মহিলাসকল আছে তেওঁলোকে যাতে মাল নিউট্ৰিশ্যনত যাতে নুভোগে তাৰ বাবে এইটো মানে অংগনবাদী আৰু পোষণ 2.0 এইটো অনা হৈছে ঠিক আছে তাৰপিছত টাইপটো কি হয় Centrally sponsored scheme হয় beneficiary children up to the age of 6 years adolescent girls pregnant women and lactating mothers যিসকল আমাৰ শিশুসকল আছে 6 বছৰলৈকে সৰু এডলচেণ্ট গাৰ্লছসমূহ আছে প্ৰেগনেণ্ট ওমেনসমূহ আছে আৰু যোনসমূহ লেকটেটিং মাদাৰ্ছসমূহ আছে তেওঁলোকে হৈছে এই মানে স্কিমটো আণ্ডাৰত তেওঁলোকে পৰিব মানে তো 10 year 2021 2022 পৰা 2025-26লৈকে এতিয়া অবজেক্টিভটো কি অবজেক্টিভটো হৈছে to contribute the human capital development of the country and address challenges of malnutrition সকলোৱে যাতে পুষ্টি থকা নিউট্ৰিশ্যন থকা খাদ্য খাব পাৰে খাদ্য পায় তেওঁলোকে মাল নিউট্ৰিশ্যনত যাতে নুভোগে সেইটোৱে হৈছে আৰু হিউমেন কেপিটেল ডেভেলপমেণ্ট হয় তো সেইটোৱে হৈছে ইয়াৰ লক্ষ্য তো ছেকেণ্ডটো হৈছে টু প্ৰমোট দ্য নিউট্ৰিশ্যন এৱাৰনেছ এণ্ড গুড ইটিং হেবিটছ ফৰ দ্য ছাষ্টেইনেবল এণ্ড হেল্থ এণ্ড ৱেলবিং তো ছাষ্টেইনেবল হেল্থ আৰু ৱেলবিঙৰ বাবে যাতে এটা ভাল খাদ্য হেবিট মানে গুড ইটিং হেবিট এটা বনে এটা নিউট্ৰিশ্যন এৱাৰনেছ এটা আহে যাতে আমি যাতে খাদ্য খালেই নহয় অকল তাত যাতে নিউট্ৰিশ্যনো থাকে পৰ্যাপ্ত পৰিমাণৰ যোনখিনি আমাৰ মিনাৰেলছ পাব লাগে সেই সকলোখিনি যাতে থাকে তো সেইটোৰ ওপৰত ভিত্তি কৰি কিনে এই সক্ষম অংগনবাদী এণ্ড পোষণ স্কিমটো অনা হৈছে আৰু লাষ্টত আছে দ্য এড্ৰেছ নিউট্ৰিশ্যন ৰিলেটেড ডেফিচিয়েঞ্চিজ থ্ৰু ষ্ট্ৰেটেজিছ মানে এই খাদ্যহীনতা নহয় আচলতে পুষ্টিহীনতাৰ বাবে যিখিনি ৰোগ হয় আমাৰ খাদ্যত নিউট্ৰিশ্যন নোপোৱাৰ বাবে যিখিনি ৰোগ হয় যেনেকৈ আমাৰ ষ্টাৰ্টিং হয় ষ্টাৰ্টিং বুলি এটা বেমাৰ আছে পুষ্টিহীনতাৰ বাবে হয় ঠিক আছে তো তেনেধৰণৰ মানে কি হয় আমি অকল খাদ্য খালে নহ'ব তাত মানে আমাৰ যোনখিনি লাগে আমাৰ শৰীৰটো গঠন হ'বলৈ তাৰ বাবে যোনখিনি আমাৰ নিউট্ৰিশ্যনছখিনি থাকে সেইসমূহ থাকিব লাগিব তাৰ বাবে এটা এনাৰ্জি এটা আহিব পৰা যায় আৰু তাৰ বাবে যেনে কোনো ধৰণৰ বেমাৰ নহয় তো সেইটোৱে হৈছে সক্ষম অংগনবাদী আৰু পোষণ 2.0 মানে মূল লক্ষ্য আৰু এটা ইয়াৰ লগতে মানে ইণ্টিগ্ৰেটেড স্কিমো আছে যোনটো মানে আমাৰ ডেইলি ৰেচন প্ৰভাইড কৰে ফৰ্টিফাইড ৰাইচ প্ৰভাইড কৰে গভৰ্ণমেণ্টে তো সেইটো জড়িত হৈ আছে ইয়াৰ লগতে তো নেক্সট আমি চাই লওঁ অটল ইন'ভেশ্যন মিছন AIM অটল ইন'ভেশ্যন মিছন কি হয় সেইটো হৈছে টু ক্ৰিয়েট দ্য ইন'ভেশ্যন কালচাৰ এণ্ড এণ্টাৰপ্ৰিনিয়েল ইক'চিষ্টেম ইন দ্য কাণ্ট্ৰি আমাৰ ভাৰতবৰ্ষত যাতে আমি এটা ইন'ভেশ্যন কালচাৰ যোনটো আমি আনিব পাৰোঁ ঠিক আছে এটা পৰিৱেশ গঢ় দিব পাৰোঁ এণ্টাৰপ্ৰেনাৰ পৰিৱেশ যাতে আমি এটা গঢ় দিব পাৰোঁ সেইটো হৈছে এই অটল ইন'ভেশ্যন মিছনৰ পাৰপ'জ টাইপটো এইটো চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় কেতিয়ালৈকে আছে 2028 মাৰ্চৰ 31 তাৰিখলৈকে আছে ইয়াৰ মানে এইটো চলিব স্কিমটো পিছত আকৌ বঢ়াই দিব পাৰে তাৰপাছত নডাল এজেঞ্চি কোনে চাব এইটো নীতি আয়োগে চাব ঠিক আছে এইটো মনত থ'বলগীয়া কথা নীতি আয়োগটো মনত থ'ব কোনটো মিনিষ্ট্ৰী মানে কোনটো নডাল এজেঞ্চি কোন হয় অটল ইন'ভেশ্যন মিছন চলোৱা এইটো হৈছে নীতি আয়োগ আৰু কিহৰ বাবে এইটো আহিছে এইটো হৈছে ইন'ভেশ্যন কৰিবলৈ আৰু এটা এণ্টাৰপ্ৰেনাৰ যাতে এটা ইক'চিষ্টেম আমি গঢ় দিব পাৰোঁ পৰিৱেশ গঢ় দিব পাৰোঁ সেইটোৱে হৈছে অটল ইন'ভেশ্যন মিছনৰ মূল লক্ষ্য তাৰপাছত ফিচাৰ্ছ কি আছে ষ্ট্ৰেটেজিটো চাই লওঁ আমি AIM 2.0 is designed to strengthen the India's innovation and entrepreneurship ecosystem in 3 ways মানে আমি যাতে আমাৰ এণ্টাৰপ্ৰেনাৰ যোনটো ইক'চিষ্টেম আছে সেইটো 3টা ভাগত আমি ভাগ কৰা হৈছে মানে প্ৰথমটো হৈছে ইনক্ৰিজিং ইনপুট আমাৰ যোনসমূহ ইনপুট আছে ইনক্ৰিজ কৰিব লাগিব গুজাৰিং দ্য মোৰ ইন'ভেটৰ্ছ এণ্ড এণ্টাৰপ্ৰেনাৰ্ছ বঢ়াব লাগিব তাৰপিছত ইনক্ৰিজিং ছাকচেছ ৰেট অকল মানে আমাৰ এণ্টাৰপ্ৰেনাৰ্ছসমূহ হ'লেই নহ'ব তেওঁলোকে যিসমূহ কাম কৰিছে যিসমূহ ইন'ভেশ্যন কৰিব তাৰ ছাকচেছো হ'ব লাগিব যোনসমূহ ষ্টাৰ্টআপসমূহ কৰিব এণ্টাৰপ্ৰেনাৰসকলে সেইসমূহ মানে ছাকচেছ হ'ব লাগিব আৰু এটা হৈছে কি এনহেঞ্চিং দ্য আউটপুট কোৱালিটি অকল ছাকচেছ হ'লে নহ'ব তো তেওঁলোকে মানে এই এণ্টাৰপ্ৰেনাৰ হ'লে কি হ'ব তেওঁলোকে ষ্টাৰ্টআপটোত যিসকল মানুহ নিয়োজিত থাকিব তেওঁলোকে এটা বেটাৰ জবছ প্ৰভাইড কৰিব লাগিব এনভাইৰনমেণ্ট এটা ভাল প্ৰডাক্ট দিব পাৰিব লাগিব আৰু লগতে ভাল ছাৰ্ভিচ দিব পাৰিব লাগিব ঠিক আছে এই তিনিটা হৈছে
মানে AIM অৰ্থাৎ অটল ইনোভেশ্যন মিছন 2.0 আণ্ডাৰ এটা এণ্টাৰপ্ৰিনৰ যোনটো ইক'চিষ্টেম বনিব তাক এই তিনিটা ভাগত ভাগ কৰি লোৱা হৈছে গতিকে এইটো আছিল অটল ইনোভেশ্যন মিছন আমি নেক্সট চাই লওঁ PM গতি শক্তি নেশ্যনেল মাষ্টাৰ প্লান ঠিক আছে তো এইটো কি হয় purpose to improve the productivity of the industries and employment opportunities এই ইণ্ডাষ্ট্ৰীসমূহৰ যাতে প্ৰডাক্টিভিটি পঢ়াব পৰা যায় ইম্প্ৰুভ কৰিব পৰা যায় আৰু লগতে এটা এমপ্লয়মেণ্ট অপৰচুনিটি আনিব পৰা যায় তো সেইটো হৈছে PM গতি শক্তি নেশ্যনেল মাষ্টাৰ প্লেনৰ পাৰপ'জ অৰ্থাৎ উদ্দেশ্য তাৰপিছত ইয়াত মানে 7 ড্ৰাইভিং ইঞ্জিনছ বুলি কোৱা হৈছে কিহৰ ক্ষেত্ৰত আনিব এই PM গতি শক্তিটো কিহৰ ওপৰত পঢ়াব তো এইটো ৰেলৱে ৰোড পোৰ্ট ৱাটাৰৱে এয়াৰপৰ্ট মাছ ট্ৰান্সপৰ্ট লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰ এই সাতটা ড্ৰাইভিং ইঞ্জিনছ মানে চুজ কৰি লোৱা হৈছে PM গতি শক্তি নেশ্যনেল মাষ্টাৰ প্লেনৰ আণ্ডাৰত তো বেনিফিট কি হ'ব ব্ৰেক দ্য ডিপাৰ্টমেণ্টেল চাইলছ bring down the time and cost overrun of the projects. The scope cover all project the social as well physical infrastructure. So objective ki hoy for providing the multimodal connectivity infrastructure to various economic zones. মানে PM গতি শক্তি আণ্ডাৰত মানে আমাৰ যোনবোৰ ট্ৰান্সপৰ্ট আছে ট্ৰান্সপৰ্টেশ্যন যাতে আৰু অলপ সুবিধা হয় যাৰ বাবে আমাৰ এই ইণ্ডাষ্ট্ৰীসমূহৰ প্ৰডাক্টিভিটিটো বাঢ়ে তো সেইটোৱে হৈছে এই PM গতি শক্তিৰ মাষ্টাৰ প্লেনৰ মানে মুখ্য পাৰপ'জ ঠিক আছে এটা মাল্টি মডেল যাতে এটা কানেক্টিভিটি এটা ইনফ্ৰাষ্ট্ৰাকচাৰ এটাও যাতে বনাব পৰা যায় ঠিক আছে তো সেইটো হৈছে PM গতি শক্তি মাষ্টাৰ প্লেনৰ মূল লক্ষ্য তো কাৰ জৰিয়তে এটা ভাল ৰোড বনাব ৰেলৱে লাইন বনাব তাৰপিছত বনাব পৰ্টছ বনাব তাৰপিছত ৱাটাৰৱে তাৰপিছত এয়াৰপৰ্ট মাছ ট্ৰান্সপৰ্ট এয়াৰপৰ্টেদি কৰিব ট্ৰান্সপৰ্ট লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব তো এইখিনি হৈছে 7 ড্ৰাইভিং ইঞ্জিনছ এইকেইটা মনত চাই ল'ব মনত থৈ ল'ব ঠিক আছে তো নেক্সটটো হৈছে দ্য মেক ইন ইণ্ডিয়া ইনিচিয়েটিভ আমাৰ আজিৰ শেষৰটি যোনটি স্কিম সেইটো হৈছে মেক ইন ইণ্ডিয়া তো ইয়াৰ লগতো এইটো হৈ চাই ল'ব দেই তো হোৱাই নিউজ মেক ইন ইণ্ডিয়া ইনিচিয়েটিভ হেজ ৰিচেণ্টলি কমপ্লিট 10 years মেক ইন ইণ্ডিয়াটোৱে মানে কি কৰিছে 10 বছৰ কমপ্লিট কৰিছে ৰিচেণ্টলি তো পাৰপ'জ কি আছিলে মেক ইন ইণ্ডিয়া মানে আমাৰ উদ্দেশ্য কি আছিল টু প্ৰম'ট ইণ্ডিয়া এজ দ্য মষ্ট প্ৰিফাৰেবল গ্ল'বেল মেনুফেকচাৰ ডেষ্টিনেশ্যন এতিয়া যেনেকৈ আমাৰ মষ্ট প্ৰিফাৰেবল গ্ল'বেল মেনুফেকচাৰিং ডেষ্টিনেশ্যন কি হয় এতিয়া চাইনা বনি আছে US বনি আছে তাত যিমান বস্তু বনায় ক'তো নবনায় মানে সেই তেনেকুৱা যাতে এটা এনভাইৰনমেণ্ট আমাৰ ইণ্ডিয়াও যাতে এটা মেনুফেকচাৰিং ডেষ্টিনেশ্যন বনে চবেই মানে যাতে ইয়াৰ পৰা চবলৈ যাতে এক্সপৰ্ট কৰিব পৰা যায় ইণ্ডিয়াৰ পৰা তো সেইটোৱে হৈছে মেক ইন ইণ্ডিয়া ইনিচিয়েটিভৰ পাৰপ'জ তো ফ'কাছ কাক কৰা হৈছে 727 ছেক্টৰ ইন মেনুফেকচাৰিং এণ্ড ছাৰ্ভিচ ছেক্টৰ্ছ আণ্ডাৰ মেক ইন ইণ্ডিয়া 2.0 মেক ইন ইণ্ডিয়া 2.0 আণ্ডাৰত 27টা ছেক্টৰ ধৰা হৈছে ঠিক আছে মেনুফেকচাৰিং ছেক্টৰ ধৰা হৈছে আৰু ছাৰ্ভিচ ছেক্টৰ ধৰা হৈছে ইয়াৰ আণ্ডাৰত তাত কোঅৰ্ডিনেশ্যন কোনে কৰিব DPIIT for manufacturing sector and Department of Commerce for service sector manufacturing sector বাবে এইটো DPIIT আৰু যোনটো সাৰ্ভিস সেক্টৰৰ বাবে সেইটো হৈছে ডিপাৰ্টমেন্ট অফ কমাৰ্চ চাব মানে অবজেক্টিভ কি হয় ফেসিলিটেটিং ইন ইনভেষ্টমেন্টস the fostering innovations building best in the class manufacturing infrastructure making it easy to do business and enhancing skill development তাৰপিছত হৈছে opening up new sector for foreign investment and foregoing a partnership between government and industry through positive mindset so make in India initiative এটা যাতে গ্লোবেল হাব বনাব পৰা যায় ম্যানুফ্যাকচাৰিং ডেষ্টিনেশ্যন যাতে বনাব পাৰে ইণ্ডিয়াখনক এইটো হৈছে মেক ইন ইণ্ডিয়া ইনিচিয়েটিভৰ মূল পাৰপ'জটো তো আমাৰ ইমানখিনি আছিল গভৰ্ণমেণ্ট স্কিমসমূহ যোনসমূহ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিম যিসমূহ নিউজত চলি আছিলে ইয়াৰ উপৰিও আৰু কিছুমান ইনিচিয়েটিভ আছে সেইখিনি আমি নেক্সট এটা ভিডিঅ'ত লৈ আহিম আৰু লগতে নেক্সট ভিডিঅ'ত আমি আসামৰ যিসমূহ স্কিম নিউজত চলি আছে সেইখিনি আনিম গতিকে যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু
যদি আপোনালোকক PDF সমূহ লাগে জনাব কমেণ্ট কৰি। তো ইমানখিনি আছিলে আজি, সামৰিছোঁ মানে, ধন্যবাদ।